অসম অৰুণাচল সীমান্তৰ বৰডুমচাৰ ঋতু বনগাঁও আৰু কজুপথাৰ সংযোগী বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়াত গঞা ৰাজ্যৰ পুৰণিপুখুৰী পঞ্চায়তে বিজেপি চৰকাৰৰ ফোপোলা স্বৰূপ উদঙাই দিছে। গ্ৰাম্য উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতো উন্নয়নে চুব পৰা নাই পঞ্চায়তখনক। উল্লেখ্য যে পঞ্চায়তখনৰ অন্তৰ্গত বেছিভাগ বাট পথ সম্প্ৰতি জৰাজীৰ্ণ, যাতায়াতৰ বাবে একেবাৰে অনুপযোগী। আজিও বাঁহৰ দলঙেৰে যাতায়াতৰ মাধ্যম কানহানাৰ পুৰণিপুখুৰী পঞ্চায়ত কিংবা স্থানীয় বিধায়কৰ। এই জৰাজীৰ্ণ বাঁহৰ দলংখনলৈ মন কৰক। এইখন ঋতু বনগাঁও আৰু কজুপথাৰ সংযোগী এখন দলং। স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও দৈনিক বহু লোক এই দলংখনেৰে বিপদসংকুলভাৱে অহা যোৱা কৰিবলগীয়া হয়। ৰাইজৰ অভিযোগ, বাৰম্বাৰ পুৰণিপুখুৰী পঞ্চায়ত তথা স্থানীয় বিধায়কক আবেদন নিবেদন কৰাৰ পিছতো আজিলৈকে বাঁহৰ দলংখন পকীকৰণ কৰা নহল। বঞ্চিত, শোষিত আৰু অৱহেলিত অঞ্চলটোৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দলংখন পকীকৰণ আৰু পথটো উন্নতভাৱে নিৰ্মাণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে। যদিহে পথটোৰ লগতে বাঁহৰ দলং নিৰ্মাণ কৰি নিদিলে আগন্তুক দলে ইয়াৰ প্ৰতিফল ভোগ কৰিব লাগিব বুলিও স্থানীয় ৰাইজে স্পষ্ট কৰি দিছে। এই দলংখনৰ পৰা আমাৰ বিগত বহু বছৰৰ পৰা ৰাইজে দুৰ্ভোগ ভুগি আহিছে। আগন্তুক পঞ্চায়ত ইলেকশ্যনৰ আগমুহূৰ্তত যদি দলংখন বনাই নিদিয়ে আমি ২৬ত আমি প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ। কাৰণ এইখন আমি সৰুৰে পৰা দেখি আহিছোঁ, যুগ যুগ ধৰি দেখি আহিছোঁ যে আপোনাৰ ইয়াৰ য'ৰ আপোনাৰ ল'ৰা ছোৱালী স্কুলত যোৱা ষ্টুডেণ্টবিলাক বহুত দুৰ্ভোগ ভুগিছে। আমাৰ ঘৰৰ কাষেদি গৈ আছে এইবিলাক আমি দেখোঁ সদায়। বোকাই দি যাব লাগে, প্লাছ দলং নহ'লে মানে কেতিয়াবা স্কুল ক্ষতি হয়। গতিকে চৰকাৰক মই এইটোৱে অনুৰোধ কৰিম যে কি দলংখন বনাই দিলে মানে আমাৰ 2খন গাঁৱৰ বা 3খন গাঁৱৰ ৰাইজৰ সুবিধা হ'ব। কাৰণ এই বাটটিৰে আপোনাৰ কৰ্মচাৰীসকল ৰাতিপুৱাই বাগান ডিউটিত যায় আৰু কি কয় এই ৰাস্তাটো দি নগ'লে তাহাঁতৰ নহয় একো। তো গতিকে মই এইটোৱে ক'ম যে কি পঞ্চায়ত ইলেকশ্যনৰ আগে আগে আপোনালোকে চকু দি এবাৰ চাই যাওকহি কিমান দুৰ্যোগত আছে ৰাইজে। গতিকে মই এইখিনিয়ে ক'ম। এই দলংখনৰ বিষয় লৈ আমি পঞ্চায়তত বহুত আবেদন কৰিলোঁ। তাৰপাছত আবেদন পত্ৰ দিও আমাৰ এই দলংখন আজিলৈকে মেৰামতি হোৱা নাই বা চৰকাৰে চোৱা নাই বা আমাৰ ভাস্কৰ শৰ্মাও চোৱা নাই। আমাৰ বৰডুমচা আঞ্চলিকৰ কি কয় ভাদেশ্বৰ মৰাণ প্ৰেছিডেণ্ট, তেওঁ একো গাত পাতি লোৱা নাই। গতিকে আমি আকৌ পুনৰাই আবেদন কৰিবলগীয়া সময় পৰিছেগৈ। পঞ্চায়তৰ প্ৰতিনিধি নাইবা বিধায়ক প্ৰতিনিধি আপোনালোকৰ এই অঞ্চলত কেতিয়াবা আহিছেনে? আজিলৈকেচোন অহাই নাই। এইডোখৰ চাবলৈ অহা নাই বা আমাৰ গাঁওডোখৰো সোমাই পোৱাই নাই। সংবাদ 365।